কামৰূপ জিলা পৰিষদ গঠন বিজেপিৰ দখলত কামৰূপ জিলা পৰিষদ কামৰূপ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলে সৰ্বসন্মতিমৰ্মে পাণ্ডুৰী জিলা পৰিষদৰ সদস্য নিপন ভূঞাক সভাপতি নিৰ্বাচিত কৰে। কামৰূপ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন সভা শপত গ্ৰহণ অনুষ্ঠান মঙ্গলবাৰে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামৰূপ জিলা পৰিষদৰ অন্তৰ্গত ২৪টা জিলা পৰিষদ সমষ্টিৰ আজি প্ৰথম সভাখন আজি অনুষ্ঠিত হ'ল আমাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত আৰু ইয়াতে আটাইকেইজন জিলা পৰিষদৰ সদস্য আজি উপস্থিত আছিল আৰু তেওঁলোকৰ প্ৰথমে তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু তাৰ পিছত যিখন প্ৰথম সভা অনুষ্ঠিত কৰা হয় তাতেই তেওঁলোকৰ জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰা হ'ল। আৰু আমাৰ এটা কথা ভাল হ'ল যে দুইজনেই সভাপতি আৰু আমাৰ যিহেতু উপসভাপতিটো মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু সভাপতি পদটো অপেন আছিলে, গতিকে সভাপতি পদত ৰঙিয়াৰ নিপন ভূঞা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে সৰ্বসন্মতক্ৰমে। আৰু ঠিক তেনেদৰে ছয়গাঁৱৰ ফালৰ আমাৰ তনুজা ৰাভা তেখেত উপসভানেত্ৰী হিচাপত তেখেতে যিহেতু মহিলাৰ বাবে সংৰক্ষিত আছিল তেখেত সৰ্বসন্মতভাৱে নিৰ্বাচিত হৈছে। আৰু এই নিৰ্বাচন প্ৰক্ৰিয়া কৰাৰ পাছত সৰ্বসন্মতক্ৰমে যিহেতু হ'ল কৰাৰ পাছত আমাৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয় আৰু তাত আমি তেওঁলোকৰ কি কাৰ্য বিৱৰণী বা কেনেকুৱা তেওঁলোকে কাম হ'ব তাৰ বিষয়ে সম্যক জ্ঞান বিভিন্নজনে তাত দাঙি ধৰিলে আৰু তাৰ পাছত তেওঁলোকক আমি ইয়াৰ পৰা গোটেই জিলা পৰিষদৰ কিছু যিখিনি আমাৰ ফাংচনিং বা কেনেকৈ কাম কৰিব লাগিব এই বিষয়ে সম্যক জ্ঞান দিয়া হ'ল। আৰু আজি তাত বাদে তেওঁলোকৰ যিটো বৰ্ধিত সভা হ'ব মানে এক্সিকিউটিভ বডি আকৌ বনাব লাগিব, সেইখিনিৰ কাৰণে আমি জিলা পৰিষদৰ নৱনিৰ্বাচিত সভাপতি নিপন ভূঞাক আমি দায়িত্ব অৰ্পণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আন যিটো বডি তেওঁলোকে ফৰ্ম কৰিব লাগে সদস্য সেইখিনি তেওঁলোকে নিজে নিৰ্বাচন কৰে। নমস্কাৰ, আজি আমাৰ কামৰূপ জিলা পৰিষদখন গঠন হৈ গ'ল। আমাৰ ২৪জন টোটেল মেম্বাৰ আছিল, তাতে ১৯জন আমাৰ বিজেপি দলত আছিল আৰু এই ক্ষেত্ৰত আপোনাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা এই জানত আহি পেলাই মোক যিটো সুযোগ দিলে তাৰ বাবে মই বিজেপিৰ উত্তৰ কামৰূপ জিলা তথা দক্ষিণ কামৰূপ জিলাৰ লগতে সমূহ জিলা পৰিষদৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমাৰ কামৰূপ জিলাখন কেনেকৈ এখন শক্তিশালী জিলা হিচাপে গঠন কৰিব পাৰোঁ এই ক্ষেত্ৰত সমূহ জিলা পৰিষদৰ সদস্যৰ লগত লগ লাগি আমি কাম কৰিবলৈ চেষ্টা কৰিম। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলা পৰিষদৰ ২৪গৰাকী সদস্যক শপত বাক্য পাঠ কৰোৱায়। বৰদুৱাৰ জিলা পৰিষদৰ সদস্যা তনুজা ৰাভাক কামৰূপ জিলা পৰিষদৰ উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, ৰঙিয়া সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামীৰ লগতে অন্যান্য বিষয়াসকলো উপস্থিত থাকে। অজিত চমুৱাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।